মৰ্নিং এতিয়া আমি ওলাইছোঁ টেকলি পিঠা আৰু চাহ অকণ খাই ৰ'বা আৰু এই লগৰটোৰ লগত তো চাওকচোন টেকলি পিঠাটো জানে টেকলি পিঠা যদি জানে কেনেকুৱা লাগে তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'বোৰ চাই থাকক অলপ নকলে চাই থাকক টেকলি পিঠা আৰু চাহ খাই অ' টেকলি পিঠা চাহ দিবহে অহ' টেকলি পিঠা নাই কি খাওঁ এতিয়া চাওক টেকলি পিঠা খতম হ'ল যিহেতু টেকলি পিঠা খতম হ'ল ব্ৰ' হ'ব দে আগত যায় অলপ পুৰি চব্জিয়ে খাই লওঁ যিহেতু আমাৰ আজি ৱৰ্কআউট কৰা বহুত দেৰি গ'ল তো আজি আমি বহুত বেটলাগ হয় টেকলি পিঠা নাপালোঁ তো আগত পালে খাই ল'ম আৰু একো নাই তো চাওক মানে ইয়াত বহুত ভাল বনাই সেইকাৰণে খাবলৈ আহিছোঁ চৰি আজি আমাৰ ৱৰ্কআউট কৰা বহুত দেৰি গ'ল তো আগত ঠিক আছে দাদা আহিছোঁ তো টেকলি পিঠা নাপাই আজি অলপ দূৰ আহি গণেশগুৰিত আমি পুৰি চব্জি খালোঁ তো পুৰি চব্জিয়ে খাই দিওঁ দাদা গৰম গৰম পুৰি চব্জি দিব তো ইয়াত বোলে বহুত টেষ্টি বনাই ৰাতিপুৱা বহুত মানুহ ভিৰ হয় তো খাই দিওঁ আৰু পিছলৈতো খাব নোৱাৰিম ব্লগটো আমাৰ আজি স্পেচিয়েল ব্লগ হয় তো আপোনালোক দেখাম চাই থাকিব কি আজি ব্লগটোত আমি কি বনাব গৈ আছোঁ তো চাই থাকিব ব্লগটো পেঁয়াজ দি যাব দাদা অঁ ঠিক আছে চাই থাকিব দেই পিছলৈ কি কি হয় আমাৰ চাই থাকিব কি খবৰ আপোনালোকৰ তো আজি মই আপোনালোকৰ ওচৰত এটা ব্লগ এটা দেখাব বিচাৰিছোঁ ব্লগটো সামান্য নহয় বেছি ডাঙৰ নহয় তো মানে মই চাওক এইবোৰ ষ্টিকাৰ যে আছে এই ষ্টিকাৰবোৰ বাইকত লগোৱা হয় তো মোৰ লগৰ চাইল্ডহুড ফ্ৰেণ্ড হয় তিৰমল ইয়াদৱ বুলি হয় তো মই তাৰ সৰুৰ পৰা ভাল লগৰ হয় তো চব ষ্টিকাৰ আছে ৰিচিপ বাবা ষ্টিকাৰ আছে জকাৰ আছে পেট্ৰল আছে যি বিচাৰে তো মই ইয়াৰ ফালৰ পৰা মই এটা ষ্টিকাৰ চুজ কৰিছোঁ আপোনাৰ এই শিৱ বাবাটো হা শিৱ বাবাৰ ষ্টিকাৰ তো সি মানে ঘৰতে এইটো মোক বনাই দেখাব আজি তো আগৰবাৰ টেলেণ্ট আছে সি মানে মোক সি মোক বাৰে বাৰে মোক কৈ থাকে তো তাক আজি মই এইটো মই বনাব দিছোঁ বাইকত ল'ব কাৰণে আহকচোন চাওক ব্লগটো তো আপুনি মই গেছ কৰিছিলোঁ যে তুমি এইটো চুজ কৰিবা বুলি বাট তুমি এইটো কৰা নাই এইটো নেক্সট টাইম যেতিয়া হ'ব তো মই আজি আপোনাক এইটো চুজ কৰি দেখাইছোঁ ঠিক আছে তো আপুনি কেনেকৈ বনাই চাই দিয়ক কেনেকৈ অলপ দেখাই দিয়কচোন কেনেকৈ কৰে এইটো একচুৱেলি পূৰা হাতেদি ফিনিচিং দিয়া হ'ব চ' হাতেদি ফিনিচিং দিয়াৰ কাৰণে অলপ টাইম লাগিব পাৰে এইটো এপ্ৰক্স কিমান টাইম হাফ এন আৱাৰ এইটো লাগিব ঠিক আছে প্ৰপাৰলি ফিনিচিংটো দিব লাগিব হয় আৰু ইয়াৰ কাৰণে মই হোৱাইট কালাৰৰ ডাল পেপাৰটো একচুৱেলি পেপাৰটো মই ইউজ কৰিছোঁ হোৱাইট কালাৰ এইটো হোৱাইট পেপাৰ হয় বিকজ তোমাৰ এইটো কি বুলি কয় ডাল পেপাৰ বা স্মক পেপাৰ যি চবে বেলেগ বেলেগ কয় মই গ্ৰাফিক্স পেপাৰ বুলি কওঁ মোৰ নিজৰ অন বৰ্ডত আৰু এইটো তোমাৰ বাইকৰ যোনটো উইণ্ডশ্বিল্ড হয় এইটোতো তোমাৰ ব্লেক কালাৰৰ হয় সেইকাৰণে মই হোৱাইট কালাৰৰ এইটো চুজ কৰিছোঁ আৰু আমাৰ তাতেতো মেচিনাৰী বস্তু নাই যিহেতু চ' সেইকাৰণে মই মানে কি হ'ল এটা যোগাৰ কৰিছিলোঁ এইটো অলপ জুম কৰি দেখাব এইটো ব্লেড যোগাৰ কৰিছিলোঁ আৰু নেক্সট মই শ্বাৰ্পনাৰ ইউজ কৰিছিলোঁ শ্বাৰ্পনাৰৰ কিয় ইউজ কৰিছোঁ বিকজ ইয়াৰ যোনটো ধাৰ থাকে সেইটো অলপ ভাল থাকে আৰু ইয়াক মই অলপ কভাৰ কৰি থৈছোঁ এইটো চাব পাৰে কাটিব পাৰে ন হয় আপোনালোকে যিটো কেতিয়াবা ট্ৰাই কৰে ঘৰত বা ইউজ কৰে কেতিয়াবা চ' এইটোক এনেকৈ কভাৰ কৰি ল'ব যাতে হাতত আপোনালোকৰ একো হানি মানে কি বহুত ধাৰ থাকে নেকি এইটো বহুত এইটো থাকে চ' আপোনালোকে কেতিয়াবা ইউজ কৰিলে এইটো একদম ভালকৈ কভাৰ কৰি ল'ব যাতে আপোনালোকক একো প্ৰব্লেম নহয় কাটা নাযায় বিকজ ইনজয়মেণ্টতে বহুতখিনি হৈ যায় ঠিক আছে আৰু মই মোৰ ফালৰ পৰা চিনাকি কৰি দিওঁ ই মোৰ বহুত চাইল্ডহুড ফ্ৰেণ্ড হয় লগৰ হয় তো ইয়াৰ তিৰমল ইয়াৰে বিয়াৰ নাম হয় তো আমি সৰুৰ পৰা বহুত আগৰ মানে সৰুৰ পৰা লগৰ হয় আমি তো আমি ষ্টাৰ্ট কৰোঁ আমি বহুতখিনি টাইম হৈ গ'ল আৰু এতিয়া তো গাইজ পিছলৈ চাই থাকিব ভিডিঅ'বোৰ পাই থাকিব তো আমি এতিয়া ষ্টাৰ্ট কৰাৰ বিষয়েও আপোনাক দেখাই থাকিম কামটো অলপ টাফ আছে এইটো যিমান ইজি বুলি ভাবিছা ইমান ইজি নহয় ব্ৰ এতিয়া এইটো কি কৰিবি মানে এনেকৈ কাটিব লাগিব এইটো কাটি কিনে মই চাইড কৰি লৈছোঁ আৰু এইটো মানে জেৰক্স কপি হয় এইটো জেৰক্স কপি ওলাব লাগিব প্ৰথম হয় মই ইমান প্ৰফেচনেল নহয় আৰু নাই প্ৰফেচনেল ঠিকে আছে তোমাৰ যোনবিলাক মই দেখা পাইছোঁ আগতে তোমাৰ ফিনিচিং ভাল দি আছে মই পাইছোঁ আগতে অ'কে তো সেইকাৰণে মই তোমাক মাতিলোঁ মই গম নাপাওঁ তুমি মোৰ ফ্ৰেণ্ড হয় তোমাৰ আগৰ পৰা এইবিলাক কাম কৰি থাকা তুমি যে পাৰা এইবোৰ মই আজিয়ে চখ হৈ গ'লোঁ তো চাওঁ টাইমটো বেছি নালাগে ন আধা ঘণ্টা টাইম বেছি নালাগে এতিয়া এইটো আমি কাট কৰি আছোঁ এইটো ষ্টেপ বাই ষ্টেপ কাট কৰি আছোঁ থ'ব আগতে হয় এইটো মই বেছি বেষ্ট কৰিব বিচৰা নাই চ' মই চাই আছোঁ যদি ইয়াৰ সমান হয় তেনেহ'লে আমি এনেকৈ কাটি কিনে ইয়াক এইটো কৰিব পাৰোঁ চ' মোৰ গেছ ভালে হ'ল এইটো সমানেৰে হয় চ' মই ইয়াক অলপ দীঘলকৈ কাটি ল'ম ধুনীয়াকৈ হয় চব মিলিব লাগিব ন চব মিলিব লাগিব এইটো চ' অলপ ডাঙৰ হ'লে আমি সৰু কৰিব পাৰোঁ কিন্তু সৰু হ'লে তাতে জইন দি কিনে ডাঙৰ কৰিব নোৱাৰিম মানে অলপ যদি হেৰফল হৈ যায় বেছিকৈ কাটিব লাগিব এইটো তুমি কেতিয়াৰ পৰা কৰি আছা এইটো ঘৰৰ কাৰণে এইটো ঘৰৰ এদিন মই এনেই বহি আছিলোঁ বহি থাকোঁতে মোৰ লগৰ ল'ৰাৰ ৱৰ্কশ্বপ আছে
তাতে মই গ'লোঁ আৰু মোক আগৰ পৰাই মানে বাইকৰ এইবিলাকৰ মোক ভাল লাগে, তুমিতো জানাই। মইতো জানোৱেই, মই তোমাৰ বুলেটখনতো লগাইছাতো। হয় হয়, মোৰ বুলেটখনৰ মই গ্ৰাফিক্স দিছিলোঁ মোৰ লগৰ ল'ৰা। এটা কি কাম আছে নেকি, লাগি যায় ন? এইটো একচুৱেলি এটা আঠা আছে আৰু এইটো বহুত হাৰ্ড হয় আঠাটো। এইটো দিয়ে মানে ৰেপিংবোৰ এইবোৰ দিয়ে কৰে। এইটো খৰচ কিমান পৰে এইটো ঘৰত বনালে? এইটো ঘৰত তেনেকুৱাকেতো মই পেপাৰ কিনিব লাগিব খালি। হয়, পেপাৰৰ যি খৰচ হয় সেইটো মই মানে এইটো কৰিছোঁ। এই খৰচ তেনেকুৱাকৈ ইমান এটা একো নহয়। আপোনাৰ বাহিৰত যদি আপুনি বনায় তেনেহ'লে হাৰ্ডলি 70 to 80 rupees লয়। বাট মই এইটো ঘৰত বনাওঁ আৰু মোৰ হাতে কিমান খৰচ হৈছে? এইটো মই আগৰ পৰাই কিনি মানে ষ্টকত থৈ দিছিলোঁ, বিকজ মই এইবিলাক কৰি থাকোঁ, চ' মই সেইকাৰণে ষ্টকত থৈছিলোঁ। এইটো আপোনাৰ ষ্টাৰ্ট কৰিলে অলৰেডি অলপমান, যিহেতু এই প্ৰথম হাতটো বহাই আছে ইয়াতে। ইমান সহজে নহয়, মানুহে ত্ৰিশূলডাল আছে জেৰক্স কৰি আনিছে, তাৰে ওপৰত সেইটো ইমান সহজ নহয়। তো চব কাট কৰি আছে, দেখিছে কিমান এই লাগে। তো এইটো ইমান ধেমালি নহয়, গম পাইছে? তো চব এই লাহে লাহে কাটি পূৰা মিলাব লাগিব চব। চব কাট কৰিছে না, দেখিছে? তো টাইম লাগিব সেইটো অলপমান, একদম ঠিক একদম। আৰু পুৰা ফাষ্ট দেখাই দিবি 30 ছেকেণ্ডত 5 মিনিটৰ ভিডিঅ'টো 30 ছেকেণ্ড কৰি দিবি। 5 মিনিট 30 ছেকেণ্ড মানে কিয়? ফাষ্ট কৰি বেছি লৰালৰি মনে নাথাকিবি, ফকাছটো মিলাই থাকিবি খালি। এইটো মাৰি লৈছে, কি হৈছে এইটো? এইটো কিয় মাৰিলে এইটো? এইটো মানে মই কাট কৰোঁতে অলপমান হেৰি গৈছিলে। আচ্ছা আচ্ছা, চব পাৰফেক্ট নাহিব সেইকাৰণে। बम भोलेनाथ बम भोलेनाथ। এতিয়া আমাৰ ব্লগটো ফিনিছ হ'ব হৈছে লাহে লাহে। তো এইটো হৈছে আৰু মোটামুটি জাষ্ট এই চিপটো লিখি আছে খালি, বাকী হৈ গ'ল চব। এইটো বস্তু ইমান সহজ কাম নহয় সেইটো। তো এণ্ডত আহি গৈছে আৰু হ'ব হৈছে লাহে লাহে ফিনিচিং দিব। আপোনাক একদম লাষ্টলৈ দেখাই থাকিম, চাই থাকিব ভিডিঅ'বোৰ চব, দেখিছে? তো এইটোতো সৰু হয়, বহুত ডাঙৰ ডাঙৰ সি আঁকিছে অলৰেডি, বহুত ডাঙৰ ডাঙৰ সি বনাই থৈ দিছে অলৰেডি ঘৰত, নিজৰ বাইকত লগাইছে বা তাৰ ফ্ৰেণ্ডত লগাইছে গাড়ীত। তো এইটোতো তাৰ কাৰণে বহুত ইজি হয়, তাৰ কাৰণে আমাৰ কাৰণে বহুত ডাঙৰ কাম হয়। তো তাৰ টেলেণ্টটো বহুত ডাঙৰ টেলেণ্ট, এইটো কোনো ধৰণৰ মিচিং নাই ইয়াতে, ঘৰতে এনেকৈ বনাই আছে চব। জুম কৰি দেখাই দিছোঁ, দেখিছে? তো ট্ৰাই কৰিব পাৰে কিন্তু ঘৰত, কিন্তু বহুত টাইম লাগিব আপোনালোকক। মই নিজে ট্ৰাই কৰা নাই আজিলৈকে, তাক মই ফ্ৰেণ্ডক মাতি কেনে কৰিলোঁ আজি। তো পিছলৈ চাই থাকিব ভিডিঅ'বোৰ দেই। তো এইটো হৈ গ'ল ফাইনেলি, হৈ গ'ল এইটো ফাইনেলি হৈ গ'ল। এতিয়া কি কৰিব? এইটো উঠাব লাগিব, একদম কেয়াৰফুলি উঠাব লাগিব, এইটো একদম কেয়াৰফুল ন? এইটো মানে ৰিক্সৰ কাম, এইটো টাইমত বহুত মানে বেয়া হৈ যাব পাৰে ন বেয়াকৈ উঠালে। তো এতিয়া আপুনি এইটো কি কৰিব? উঠাই কিনে এইটো ক'ত লগাব? আচ্ছা আচ্ছা আচ্ছা, এতিয়া ক'ত লগাব? এইটো হৈ গ'ল। কথা পাই থাক, একো নাই, মই মিউট কৰিম।
ইউটিউব ভিডিও ইউটিউব না তোর ট্যালেন্ট আছে কি করে দিয়া এক বিক্রি করতো নাকি দিয়া বিক্রি করতো নাকি ভাল পইচা পাম জিরো গিয়ারের মালিকের তাতে বিক্রি করতো নাকি জিরো গিয়ারের মালিকের তাতে বিক্রি করতো নাকি Drop that, the beat kicks in. Drop that, where y'all been? Drop that, juice new gin. Yeah, 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 yeah. Drop that, the beat kicks in. Drop that, where y'all been? Drop that, juice new gin. Yeah, 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 yeah. অফ কৰি দিওঁ কালি আর হাতের ভিতরে একেবারে পারে এইটো হ'ল স্মক পেপাৰ ন তো এইটো এতিয়া এই স্মক পেপাৰটো বাইকত লগোৱা যাব ন এই মানে ভিতৰখন মানে লাগি যাব ন আচ্ছা আচ্ছা তো ফিনিচিং হৈছে মোটামুটি ন এইটো হৈ গৈছে ন কি ধুনীয়া বনাইছে দেখিছে পাব আৰু লাষ্ট ফিনিচিংটো অহা নাইতো আহিব কিন্তু মোটামুটি হৈ গৈছে আৰু স্মক পেপাৰত তো চাই থাকিব পিছত আৰু একচুৱেলি এইটো যোনটো ট্ৰান্সপেৰেণ্ট চেলোটেপ থাকে সেইটো দি কৰে মই এইটো লৈছোঁ বিকজ এইটো ল'লে কি হয় মানে ইয়াৰ আঠাটো যোনটো থাকে এইটো হেভি থাকে বাট ইয়াৰ কালাৰত সেইটো আঠাটো আহি নাযায় চ' মই সেইকাৰণে এইটো লৈছোঁ আৰু এইটো ট্ৰান্সপেৰেণ্ট হয় চ' এইটো হ'লে বেছি ভালকৈ মানে মই বুজা যায় আৰু মই এনেকৈ মানে এইটো বস্তুটো উঠাই ল'ব মানে ইয়াতে তোমাৰ হিট প্ৰয়োজন কৰে হিট হিট প্ৰয়োজন কৰে মানে এতিয়া চাব পাৰে মই আকৌ হাতেদি এইটো কৰিছোঁ হিট সেইটোৰ কাৰণে প্ৰয়োজন কৰে বিকজ এইটো প্ৰপাৰলি উঠি নাহে চ' এতিয়া বস্তুটো পূৰা প্ৰপাৰলি উঠি আহিলে আৰু এইটোৱে মই হাতেদি বনোৱা চ' এইটোৱে হয় চ' পাৰফেক্ট মোৰ হিচাপত যিমান হ'ব লাগে সেইখিনি হৈছে এই হ'ল বাকী মানুহৰ আপোনাৰ লগৰ কথা কেনেকুৱা কি চ' এইটো ৰেডি হৈছে আৰু এইটো মোৰ হিচাপত মই যিমান বনালোঁ এইটো চাব পাৰে আপোনালোকে এইটো লাইট ভিজনৰ কাৰণে বোধহয় প্ৰপাৰলি আপোনালোকে দেখা পোৱা নাই এইটো আপোনাৰ যেতিয়া এতিয়া বাইকত লগাই দিয়া যাব ব্লেক উইণ্ডশ্বিল্ডত লগাই দিয়া যাব তেতিয়া আপোনালোকে প্ৰপাৰলি এইটো দেখা পাব চ' কমেণ্ট কৰিব যে কেনেকুৱা হৈছে আশা কৰিছোঁ ভাল হৈছে থেংক ইউ তো আমি বাইকত লগাম এতিয়া মই তো ইয়াৰ পৰ্যন্ত পাৰফেক্টলি ওলাব লাগে এইটো নোলালে মানে আঠাটো এতিয়া লাগি ধৰি আছেতো সেইটো কাৰণে প্ৰব্লেম হ'ব পাৰে চ' আমি লাহে লাহেকৈ এইটো ফাইনেলি এইটো হ'ল ষ্টাৰ্ট হ'ল আমি লগালোঁ এইটো এনেকৈ কৰি তো ফাইনেলি ফিনিচিং হৈ গ'ল এইটো চাওক দেখিছে ফাইনেলি ফিনিচিং পাই যাব আপুনি প্ৰথমৰ পৰা পাই যাব এইটো কেনেকৈ ফিনিচিং কেনেকৈ বনাইছে কি কৰিছে এইটো অলপ মানে ৰাফ কৰিব লাগে ৰাফ কৰিলে মানে কি হয় আমাৰ তাতে হিটটো নাই হিট মেচিন নাই নৰ্মেলি হিট নামাৰে বিকজ এইটো মেচিনেদি কাটা হয় বাট আমি হাতেদি কাটিছোঁ যিহেতু অলপ হিট মাৰিব লাগিব চ' এইটো আপুনি যিকোনো বস্তুত যদি অলপ দেৰি এনেকৈ ৰাফ কৰি থাকে তেতিয়া সেইটো বস্তুটো গৰম হৈ যায় চ' মই সেইটো প্ৰচেছে কৰি আছোঁ চ' এইটো মই গৰম কৰি আছোঁ অকণমান লাগাতকৈ বেছিও গৰম কৰিব নালাগে এইটো ব্লেক গাড়ী হয় ব্লেক উইণ্ডশ্বিল্ড হয় যিহেতু এইটোত মানে যোনটো স্মক পেপাৰ হয় তাৰ কালাৰটো এটেচ নহয় কিন্তু হোৱাইট বা চিলভাৰত যদি আপুনি এনেকৈ কৰিব তেতিয়া এইটো কালাৰটো এটেচ হৈ যায় চ' বেছিকৈ গৰম নকৰিব চ' ফাইনেলি এইটো শ্ল'লি মুভ কৰিব লাগিব আমাক চ' আমি ষ্টাৰ্ট কৰিছোঁ মুভ কৰাটো চ' আমি মুভ কৰি আছোঁ এইটো তো এতিয়া মুভ কৰি আছে ন এইটো মুভ লাহে লাহে কৰিব লাগিব ন এইটো লাহে লাহে প্ৰচেছ হ'ব চ' যেতিয়া এণ্ড আহিব তেতিয়া আমি এটা জাতকাত টানি দিব লাগে নাইচ
ফাইনেলি এইটো ফিনিচিং হৈ গ'ল। তো কেনেকুৱা লাগিলে তোমাক? তো কেনেকুৱা লাগিলে এইটো কমেণ্ট কৰিব, মোৰতো বহুত ভাল লাগিছে। তো এইটো কেনেকুৱা লাগিল গাইজ প্লিজ কমেণ্ট কৰিব। তো আজিলৈ বাই বাই।